শিৱসাগৰ জিলা আমাৰ ডিমত আজি কিছুদিনৰ পূৰ্বৰ পৰা আপোনাৰ নিজৰ স্বামীয়ে নিজৰ পত্নীক মৃত্যুবৰণ ঘটাইছে আৰু চুফাৰী ক্লিয়াৰ জৰিয়তে কিন্তু এনেকুৱা ধৰণৰ ঘটাইছে। আজি সেই সিদিনা আপোনাৰ নয়ন তাঁতী আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি তেওঁ শিৱসাগৰ তেখেতেও নিজৰ চুফাৰী ক্লিয়াৰ লগাই পেলাই তেখেতৰ পত্নীক হত্যা কৰিছে। আৰু কিন্তু আমি সৰ্বপ্ৰথমে গোটেই ঘটনাটো গৰিহণা দিছোঁ, আজি আপোনালোকৰ মাধ্যমৰ যোগেদি গৰিহণা দিছোঁ। আৰু প্ৰশাসনে এই বস্তুটো এটা বিহিত ব্যৱস্থা ল'ব লাগে, কিন্তু প্ৰশাসনে লৈ আছে। প্ৰশাসনে তাতকৈ কঠোৰ ল'ব লাগে। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, এনেকুৱা ব্যক্তিক ফাঁচী কাঠত ওলমাব লাগে, আৰু নহ'লে প্ৰশাসনে ডাইৰেক্ট এনকাউণ্টাৰ কৰি পেলাই গুলিয়াব লাগে তাৰমানে। কাৰণ কেলৈ কথাকে কৈছোঁ, কাৰণ তাহাঁতৰ পৰা আজি বেলেগৰ চল পাইছে। আজি কেইদিন হৈ গৈছে আপোনাৰ সেইটো মাৰ নহওঁতে আকৌ ঘটনা ঘটিলে, ডিমত প্ৰায় হৈ আছে। কিন্তু সেই বিনা কোঁৱৰ বোলা এগৰাকী মহিলা মৃত্যুবৰণ হ'ল। এতিয়া আকৌ নয়ন তাঁতীয়ে যিহেতু আশা নেতা নয়ন তাঁতীয়ে আকৌ সেই নিজৰ পত্নীক চুপাৰী ক্লিয়াৰ লগাই পেলাই সেই মৃত্যুবৰণ ঘটাইছে। কিন্তু এইবিলাক এনেধৰণে নহয়, দুজন এজনক যদি একশ্যন কৰি দিয়ে প্ৰশাসনে, কিন্তু এইবিলাক ঠাণ্ডা হৈ যাব। আৰু একশ্যন নকৰিলে ইজনৰ পিছত আকৌ ইজনে আকৌ ঘটাবলৈ চেষ্টা কৰিব। আকৌ যে নঘটিব এনেকুৱা এটা দুনাই ঘটনা, কিন্তু সেইটো আমি কেতিয়াও নকওঁ, আকৌ ঘটিবলৈও আছে। কাৰণ কেলৈ কৈছোঁ, একশ্যন দিব লাগিব। কাৰণ এইটো ঘটনা এতিয়া বিনা কোঁৱৰ কথাই কৈছে। আজি কেইদিন হ'ল আকৌ নয়ন তাঁতীয়ে ঘটালে, আকৌ বেলেগে ঘটাব। সেইটো কাৰণে প্ৰশাসনে হয় ফাঁচী কাঠত ওলমাবলৈ, নহ'লে এনকাউণ্টাৰ কৰিব লাগে। আৰু এইখিনি একদম কঠোৰ শাস্তি দিবই লাগে প্ৰশাসনে। আমাৰ যিহেতু অসম আৰক্ষীয়ে ভাল কাম কৰিছে, অসম আৰক্ষীয়ে কিন্তু বিভিন্ন এনেকুৱা অপৰাধীক কিন্তু এনকাউণ্টাৰ কৰিছে, অপৰাধীক শাস্তি দিছে। কিন্তু এনেকুৱা যিসকলে নিজৰ স্বামীয়ে নিজৰ পত্নীক মৃত্যুবৰণ কৰিছে তেখেতসকলকো এনকাউণ্টাৰ কৰিব লাগে, আৰু নতুবা ফাঁচী কাঠত ওলাব লাগে বুলি আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি প্ৰশাসনক আহ্বান জনাইছোঁ। আমি চৰকাৰলৈও আহ্বান জনাইছোঁ যে এনেকুৱা কিছুমান যদি দুজন এজনক কৰি দিয়ে, তেতিয়া অট'মেটিক বস্তু লাইনটো ভাল হৈ যাব। ধন্যবাদ। জয় আই অসম।